খেদা বন্ধ করো, সরকারে খাল এৰি তেল খেদা বন্ধ করো, ন্যায় দিব নোৱাৰি ৰাস্তাত আন্দোলন কৰা বন্ধ করো, চৰকাৰে ন্যায় দিব নোৱাৰি ৰাস্তাত আন্দোলন কৰা নাটক বন্ধ কৰক, বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰি ৰাস্তাত আন্দোলন কৰা নাটক বন্ধ কৰক, শৰ্মাক ফাঁচি দিব লাগিবই, সকলো প্ৰৱাসী অসমীয়া গ্ৰেপ্তাৰ কৰিব লাগিবই, হত্যা কৰিলে উত্তৰ আমাক লাগিবই, নচলিব, জুবিনদাৰ হত্যাকাৰীৰ প্ৰতি দৰদ নচলিব, কানু মহন্তক ফাঁচি দিব লাগিবই, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগিবই, তদন্তৰ নামত লেহেমীয়া গতি নচলিব। জয় আই অসম, জয় আই অসম, ন্যায় নোপোৱালৈকে সংগ্ৰাম চলিবই, ন্যায় নোপোৱালৈকে সংগ্ৰাম চলিবই, হত্যাক লৈ ৰাজনীতি বন্ধ কৰক, ন্যায়ক লৈ ৰাজনীতি বন্ধ কৰক। কেনেকে হ'ল, ক'ত হ'ল, কি কাৰণে হ'ল, আঁৰত কোন আছিলে, আৰু তৃতীয় কথাটো হৈছে যিসকল দোষী তেওঁলোকৰ শাস্তি। ন্যায় বিচাৰিছোঁ যে কৈ আছোঁ, ন্যায় মানে হৈছে তিনিটা কথা। প্ৰথম কথা হৈছে ঘটনাটো কি ঘটিছিল সেইটো আমাক লাগে। দ্বিতীয় কথাটো পুংখানুপুংখভাৱে তদন্ত লাগে যাতে কোনো মানুহ হাৰি নাযায়। আৰু তৃতীয়তে যিকেইজন মূল দোষী, যিকেইজনৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ল তেওঁলোকক শাস্তি লাগে। শাস্তি মানে আমি ফাঁচি দাবী কৰিছোঁ, মৃত্যুদণ্ডৰ দাবী কৰিছোঁ। চাওক, এইটো এটা সাধাৰণ ঘটনা নহয়। জুবিন গাৰ্গ নামৰ ব্যক্তিজন বা যিকোনো এজন ব্যক্তি অকলে কোনোবা এটা ঠাইলৈ গ'ল, অকলে পানীত পৰিলে, ঢুকালে, সেইটো বেলেগ কথা আছিলে। অকলে নহয়, তেওঁক লৈ যোৱা হৈছিল চৰকাৰী উদ্যোগত এটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল, নৰ্থ ইষ্ট ফেষ্টিভেল। তাতে আছাম এছ'চিয়েশ্যন বুলি কমিটিখনে এখন নাও ভাড়া কৰি তেওঁক লৈ যোৱা হৈছিলে। নাওখনত খিলখিলাই হাঁহি থাকি কেইজনমান মানুহ আছিলে আৰু পানীত কিছুমানে জেকেট পিন্ধি নামি আছিলে। আৰু ইমানখিনি মানুহৰ সন্মুখত এজন মানুহ কেনেকে পানীত ডুবি মৰিলে, আৰু সেই ভিডিঅ'টো আমাৰ হাতত এতিয়া নাই। বাকী ভিডিঅ'বোৰ খিটখিটাই আপলোড কৰি আছে, সেই ভিডিঅ'টো নাই। এতিয়া আপোনালোকে চাব, আমি সদায় এটা কথা কৈ থৈ আহিছোঁ, গুৱাহাটীৰ যিখন শৰাইঘাটৰ দলং আছে, শৰাইঘাটৰ দলঙৰ পৰা কেতিয়াবা যদি এজন ল'ৰা বা এগৰাকী যুৱতীয়ে হঠাৎ আহি জাপ মাৰি দিয়ে, কোনো মানুহে নাজানে যে জাপ মাৰিব, হঠাৎ আহি জাপ মাৰি দিয়ে, কিন্তু দেখাৰ লগে লগে সেই শৰাইঘাটৰ দলঙত মটৰ চাইকেল বা গাড়ী লৈ যোৱা মানুহে লৰালৰিকে তালে তললৈ নামি গৈ তেওঁক বচায়। অৰ্থাৎ হঠাৎ শৰাইঘাট দলঙৰ পৰা জাপ মাৰি দিয়া ল'ৰা এজন বা ছোৱালী এজনীকো বচাব পাৰে। কিন্তু তেনেকুৱা স্থলত পানীতে জেকেট পিন্ধি নামি আছিলে কেইটামান, ইয়তখনত আছিলে কেইটামান। চাৰিওকাষে ইমানখিনি মানুহৰ মাজত কেনেকে জুবিন দা হঠাৎ পানীলৈ সোমাই গ'ল, এইটো আটাইতকৈ ডাঙৰ ৰহস্য। সেই কথাটো আমি তদন্ত বিচাৰিছোঁ। কিন্তু আপোনালোকে জানে যে অসম চৰকাৰৰ প্ৰতি আমাৰ এটাই ক'ব লগা, এই গোটেই ঘটনাটোত দুটা পৰ্ব আছে। তেওঁলোকে চৰকাৰে সদায় কৈ আহিছে যে আমি ধুনীয়াকৈ তেখেতক আনিলো, ধুনীয়াকৈ সৎকাৰ কৰিলো, সেইখিনিলৈকে ঠিকে আছে। আমি নিজেও দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ গ'ল, দিল্লীত জুবিন দাৰ যেতিয়া পাৰ্থিৱ শৰীৰ আহিছিলে, সেই শৰীৰ তেওঁ নিজে চমজি ল'লে, তেওঁ আঁঠু কাঢ়ি মায়াবিনী গালে, প্ৰাৰ্থনা গালে, চমজি ল'লে, গুৱাহাটী এয়াৰপৰ্টলৈকে আনিলে, গুৱাহাটীৰ পৰা সৰু সজাইলৈ আনিলে, সৰু সজাইৰ পৰা সোণাপুৰলৈ নিলে, সোণাপুৰত সমাধি কৰিলে। সেইখিনিলৈকে ধুনীয়াকে সহযোগিতাৰে সকলোৱে কৰিছে। আৰু তালৈকে যিমান লাখ লাখ মানুহ আহিলে, কোনো মানুহক বাছৰ ভাড়া নিদিয়াকে, কাকো পেকেট লাঞ্চ নিদিয়াকে নিজে মানুহে লাখ লাখ মানুহে জুবিন দাক সোণাপুৰত সমাধি দিলে। সেইখিনিলৈকে ঠিকে আছে, সেইখিনি এটা বেলেগ পৰ্ব, সেইখিনি কয় সৎকাৰ পৰ্ব। কিন্তু আমি বিচাৰিছোঁ ন্যায়। সৎকাৰৰ লগত ন্যায়টোৰ কোনো সম্পৰ্ক নাই। আপুনি আঁঠু কাঢ়ি মায়াবিনী গাই, প্ৰাৰ্থনা গাই জুবিন দাক বিদায় দিলে, সৎকাৰ কৰিলে, সেইখিনিলৈকে ৱেল এণ্ড গুড, ঠিকে আছে। অসমৰ ৰাইজে আপোনাক তাৰ কাৰণে প্ৰশংসা কৰিছে। কিন্তু তাৰ পিছৰ যিটো পৰ্ব, ন্যায়টো লাগে। ন্যায় মানে কি লাগে, মই আকৌ কৈছোঁ, ঘটনাটো কি ঘটিছিল, কেনেকৈ ঘটিছিল আৰু কোন দোষী, সিহঁতক শাস্তি লাগে। কিন্তু সেই কথাটো এতিয়া ৰহস্যৰ মাজত সোমাই পৰিলে। তেওঁলোকে SIT গঠন কৰি দিলে, SITয়ে তদন্ত কৰিব। আপোনালোকে জানে ইয়াতে আমাৰ সন্মানীয় আৰক্ষীসকল আছে। এইখিনিত যদি এটা ঘটনা ঘটে, ঘটনাটো ঘটোতে আৰক্ষীয়েও নেদেখে, উকিলেও নেদেখে, জাজেও নেদেখে। যেতিয়া অভিযোগ আহিব যে এইখিনিতে থকা সঞ্জীৱ দা বা উজ্জ্বল দাই মোক মাৰিলে বুলি মই যেতিয়া অভিযোগ দিওঁ, কিন্তু লগালগ অভিযোগটো পোৱাৰ লগে লগে মোক পুলিচে থানালৈ ধৰি লৈ গুচি যাব।
পুলিচে দেখা নাই মই মাৰিছো নে নাই, উজ্জ্বল দাই এনেও ক'ব পাৰে। অভিযোগ দিয়াৰ লগে লগে পুলিচে মোক থানালৈ লৈ যায়। কিয় জানে? মই যদি বাহিৰত থাকো তেতিয়াহ'লে এই যে এইখিনিত যদি তেজ অকণমান পৰি আছে, মই উজ্জ্বল দাক মাৰোতে যদি অকণমান তেজ পৰি আছে, মই বাহিৰত থাকিলে পানী আনি তেজখিনি মচি দিম। মই যদি বাহিৰত থাকো তেতিয়াহ'লে এই ওচৰত দেখা দোকানীকেইজনক মই ধমকি দিম যে কোনোবাই দেখিছে নেকি, বোলে দেখিছো চা, যদি দেখিছো বুলি পুলিচক কওঁ তেতিয়াহ'লে মই কিন্তু থানাৰ পৰা জেলৰ পৰা ওলাই তহঁতক চাই ল'ম। এই কামখিনি কৰি যাতে মই সাক্ষী আৰু প্ৰমাণখিনি নষ্ট কৰি ফুৰিব নোৱাৰো, সেইকাৰণে মোক অভিযোগ পোৱাৰ লগে লগে পুলিচে থানালৈ লৈ যায়। গতিকে জুবিন দাৰ হত্যাৰ লগত অভিযোগ উঠাৰ পিছত 1 মাহৰ পিছত পুলিচ গৈছে, 1 মাহৰ পিছত SIT গৈছে। কিয়? পবিত্ৰ মাৰ্ঘেৰিটা বুলিতো বিদেশ মন্ত্ৰী এজন আছে, যিজন জুবিন দাৰ কলেজীয়া বন্ধু আছিল, হয় নে নহয়? তেওঁ জুবিন দাৰ মেনেজাৰ আছিল। সেই মানুহজনে কি ঘোঁৰা গাছ কাটি আছে? তেওঁ যে ছিংগাপুৰৰ লগত কথা পাতি 1 মাহ, ঘটনা ঘটিছিল 19 তাৰিখ, তেওঁলোক গৈছে 21 তাৰিখে, 19 ছেপ্টেম্বৰত ঘটনা ঘটিছে, 21 অক্টোবৰত গৈছে। তাতে ইয়তখনত খিটখিটা হাঁহি থকা গোটেই মানুহখিনি তাতে আছে। এতিয়া 1 মাহৰ পিছত গৈ কিবা তাত পাবনে? এই গোটেই কথা বতৰাবিলাক এতিয়া সন্দেহৰ মাজলৈ সোমাই গ'ল। আৰু তাৰ মাজতে SIT তদন্ত কৰি আছে, তাৰ মাজে মাজে মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে যে এইটো হত্যা। তদন্ত হোৱাই নাই, তেওঁ কৈ দিয়ে হত্যা। তাৰপিছত কৈ দিয়ে যে চাৰ্জশ্বিটখনত অভিযোগনামাখনত এনেকুৱা কিছুমান কথা আহিব যিখিনি শুনিলে অসমৰ মানুহে মানি ল'বলৈ টান হ'ব। তদন্ত কৰি আছে কোনোবাই, তদন্ত কৰিবলৈ দিছে পুলিচক, কিন্তু তেওঁ আগতীয়াকে মানুহৰ আগত এনেকুৱা কিছুমান কথা কৈ দিছে যিবিলাক কথাই মানুহক অধিক উত্তেজিত কৰিছে, যিবিলাক কথাই মানুহক সন্দেহ কৰিছে। গতিকে এই গোটেই কথাখিনিক লৈ আমি সাংঘাতিক ধৰণে উদ্বিগ্ন হৈ আছো। গতিকে আমাক ন্যায় লাগে, ন্যায় মানে ঘটনাৰ সত্য লাগে, অনুসন্ধান লাগে, দোষীক শাস্তি লাগে। আৰু এইখিনি নকৰি এই ৰাইজৰ মৌলিক প্ৰশ্নবিলাকক উত্তৰ দিব নোৱাৰি এতিয়া খুদ চৰকাৰে ৰাজপথত কৈছে বোলে আমাক ন্যায় লাগে। মানে যিসকলে আমাক ন্যায় দিয়াব লাগে, যিসকলে চাৰ্জশ্বিট বনাই সকলো সাক্ষী প্ৰমাণ ষ্টেটমেণ্ট লৈ কোৰ্টত জমা দিব লাগে, সেই মানুহবিলাকে এতিয়া কৈছে আমাক ন্যায় লাগে। তাৰমানে যিসকলৰ যিটো কাম, সেই কামটো তেওঁলোকে নকৰি এতিয়া তেওঁলোকে আহি পেলাই ন্যায় লাগে কৰি ৰাস্তাত ওলোটাকৈ তেওঁলোকে এতিয়া ওলোটা কথা ক'বলৈ আৰম্ভ কৰিছে, যিটোৱে আৰু সন্দেহৰ সৃষ্টি কৰিছে। গতিকে মই বেছি দীঘলীয়াকৈ নকওঁ, আপোনালোক সকলোৱে জানে যে গোটেই জুবিন দাৰ মৃত্যুৰ ঘটনাটো এতিয়া ৰহস্যৰ মাজলৈ খুব চৰকাৰে ঠেলি দিছে। মুখ্যমন্ত্ৰীৰ প্ৰতিদিনা কৈ থকা এটা এটা কথাই আৰু সন্দেহৰ মাজলৈ ঠেলি দিছে। এইখিনি বন্ধ হ'ব লাগে। আমি ধেমাজিৰ পৰা মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, মুখ্যমন্ত্ৰীয়ে তেওঁৰ মুখখন বন্ধ ৰাখক আৰু SITক তদন্ত কৰিবলৈ দিয়ক। SIT আৰু পুলিচে মিলি এখন ফটফটীয়া চাৰ্জশ্বিট অভিযোগনামা বনাওক আৰু সেই অভিযোগনামা আদালতত জমা দিয়ক আৰু সকলো দোষী কোনো যাতে হাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰক। সেই কথাখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জুবিন দাক ন্যায় লাগে, জুবিন দাক ন্যায় লাগে।